1 লিটাৰ গাখীৰৰ কাৰণে কৃষ্ণক ঠেকেচা মৰা, এখন তামোলৰ কাৰণে ভাগৱতক পিঠি দিয়া, 1 বাটি লাল চাহৰ কাৰণে ভাগৱতক আঁতৰাই থোৱা, এইটোকে আমাক কৈছে সংসাৰী মানুহৰ ভাৱনা হল বিষয়ত আছে, ঈশ্বৰত নাই। সংসাৰৰ মানুহে ঈশ্বৰৰ ওচৰলৈ আহে মাত্ৰ খন্তেকীয়া নামঘৰত, মন্দিৰত, অন্তত এই মন্দিৰত আপোনালোকে ভাবক ইয়াৰ ভাগৱত হৈ আছে, কোনোবা এজনে আহি অকণমান ঝাৰু মাৰি দিলে জানো? সুধিছো মাতাসকল, আমাৰ যিগুলো এখানে মাতা আসছে, এই মন্দিৰত কোনোবা দিনা আশে পাশে ঝাৰু মাৰিলে জানো? মানুহ এজন ৰাখিছে, তাক পইচা এটা দিছে, সেৱাটো আপোনাৰ কি আছে? মানুহজনৰ ডাবুল হৈছে, সি এই জন্মত ঝাৰু মাৰা হৈছে, পিছৰ জন্মত তাৰ বহুত ওপৰলৈ যাব। যেতিয়ালৈকে আমি বিষয়ৰ আসক্তি এৰিব নোৱাৰিম, যেতিয়ালৈকে আমি কৃষ্ণ আৰু বিষয়ৰ মূল্যাঙ্কন কৰিব নোৱাৰিম, যেতিয়ালৈকে আমি আধ্যাত্ম জীৱন আৰু ভৌতিকতাৰ মাজত থকা এই পাৰ্থক্য অনুভৱ কৰিব নোৱাৰিম, সেই দিনলৈকে আমি কৃষ্ণৰ কৃপা বা আধ্যাত্ম জীৱনৰ যিটো সোৱাদ, কৃষ্ণৰ কাৰণে কুন্তিমা, এই কুন্তিমাই পাৰিলে মা যশোদাই কিয় নোৱাৰিলে? অৰ্থাৎ আপুনি মই কিয় নোৱাৰিলো? কুন্তিমাই যে সৰ্বস্ব ৰাজ সুখ, ৰাজ ভোগ, ৰাজ ঐশ্বৰ্য যেতিয়া আহি পৰিলে সন্মুখত, ভগৱান কৃষ্ণ কিমান ত্যাগ এটা থাকিব পাৰে, যিজনে ভাগৱতৰ প্ৰথম স্কন্ধ স্থান পাইছে। এয়া ভগৱান পোৱা, ভগৱানক পাবলৈ জীৱনৰ সৰ্বস্ব সুখ আৰু ভোগ ত্যাগ কৰিব লাগিব। কিন্তু আচল সুখ আৰু ভোগ আছে কৃষ্ণত। সেহি আপদ মোহৰ অভিমত, যে যাহা কাম তাহা নেহি রাম, জৈসে না মিলে রবি রজনী এক ধাম। গতিকে যেখানে ভোগ আছে সেখানে যোগ নেই, যেখানে যোগ আছে, যখন পর্যন্ত মায়া থাকবে ঈশ্বর দেখতে পারবেন না। যেটু সময় পর্যন্ত আপনার মোর মায়া থাকবে, ঈশ্বরের বুকুর মাঝে থাকলেও মন ঈশ্বরকে দেখতে পাবেন না, এটাই সত্য। আর মা যশোদা এইটোই অবস্থা, আর আমরাও সেই একেটাই। আমরা চারোফালে ঈশ্বর দেখি, কিন্তু খোয়ার তাম আসলে ঈশ্বর নেই। মিঠা কথা বললে পরে বড় পাপ দেই, মিথ্যা কথা কইতে লাগে না, বড় পাপ। হ্যালো, কোনখানে আছো? বলে আছে লক্ষ্মীপুর, বলে গুয়াহাটি আছি। এটাই বলছে, মিঠা কথা কোয়াটা পাপ, অল্প অল্প। এইটাই হলো মায়া, এইটোৱে মায়া। অর্থাৎ জানার পাছত যিজনে নজনা হয়, দেখার পাছত যিজনে নেদেখে, সেইটোৱে হল মায়া। তেতিয়া যশোদা মা ঠাণ্ডা হৈ গল, আরে এইবিলাকতো হয়ে, তেতিয়াহ'লে এইবিলাক কাৰ? তেতিয়া ভগৱান কৃষ্ণই কলে, মা ও মা, মই কেতিয়াও বেয়া ল'ৰা নহওঁ, তোমাৰ বহুত ভাল ল'ৰা। যশোদা ঠাণ্ডা হৈ গল, বলা আহা। তেতিয়া কলে, খেলি খেলি বহুত ভাগৰ লাগিছে, মোক অকমান কোচত লোৱা না। ভগৱান কৃষ্ণই হাত মেলে, কিমান মৰম লগাই। অৰ্থাৎ এইটোৱে হল আমাৰ সংসাৰ, এইটো হল লীলা। এই খং উঠিলে, এই মৰম লাগিলে, এই কাণত ধৰিলে, এই ধমকি মাৰিলে, এই চুমা খালে, অৰ্থাৎ এইবোৰে হল মায়া, এইবোৰেই লীলা। অৰ্থাৎ ভগৱান লীলা নহয়, আমাৰ সংসাৰৰ লীলা এইটো। আমি বোৰো তেনেকুৱাই, আমাৰ ভিতৰতো আত্মা আছে, আমি বোৰো তেনে। এতিয়াই ল'ৰা ছোৱালীক গালি পাৰিলোঁ, এতিয়াই আকৌ চুমা খালোঁ, এতিয়াই কাৰোবাক দান দিলোঁ, এতিয়াই কাৰোবাৰ পৰা ল'লোঁ, আৰু লোৱা এই এতিয়াই দান দিছোঁ কাৰোবাক 500 টকা পুণ্যৰ কাৰণে, তাৰ পৰা আহি আকৌ 1000 টকা ঠগিলোঁ। এতিয়াই দান দিছোঁ, ইমান ধৰ্মাত্মা হৈ গ'ল আমি, আকৌ এইটোকে 1000 ঠগি দিলে আপুনি। কি হ'ল? কথাগুলো সত্য না? ভুল বলছে নাকি? এইটাই এই সংসার, এইটাই ভালো কিন্তু খারাপ কিন্তু কিছু ধরতে
পারে না। এর মা যশোদা এনেকুৱা বিমুখ হয়ে যায়। তারপরে ভগবান কৃষ্ণ বলেছে, মাগো বড় কষ্ট খেলি খেলি বড় ভাগর লাগছে, একটু কোষে নাও। মা যশোদাই কোষত ললে। এবার ভাবক, ভগবান কৃষ্ণ প্রেমর অনন্ত কোটি প্রেমর সমুদ্র, মদন মোহন কৃষ্ণ, যে সেই বাল গোপাল কৃষ্ণক ডিঙিত সাবতি ললে, কৃষ্ণই ডিঙিত সাবতি ধৰিলে, মায়ে বুকুত সাবতি ধৰিলে। তাৰ অকমান পাছতে ভিতৰৰ পৰা খবৰ দিলে, ৰাণীয়াই গাখীৰ উতলি পৰিলে। যেতিয়াই শুনিলে গাখীৰ উতলি পৰিলে, তেতিয়া কৃষ্ণ কৈছে, বাছা নামাচোন। নামা। ভগৱান কৈছে, নানামো। নামাচোন। নানামো। নামাচোন। নানামো। মাত ডাঙৰ হৈ আছে, নামা বুলিছে নহয়, নানামো। নামা আকৌ ঠেকেচা মাৰি দিলে। আচ্ছা, এতিয়া নন্দৰ ঘৰত গাখীৰ কিমান আছে? 1 লিটাৰ গাখীৰ পৰিলে। 1 লিটাৰ গাখীৰ ডাঙৰ নে কৃষ্ণ প্ৰেম ডাঙৰ? যে প্ৰশ্নটো সেইটো আহিলে, কৃষ্ণই বুকুত সাবতি ধৰিছে আপোনাক, কৃষ্ণক বুকুৰ মাজত পাইছে। এতিয়া গাখীৰ ডাঙৰ নে কৃষ্ণ ডাঙৰ? ভিতৰৰ পৰা খবৰ দিছে 100 টকা আপোনাৰ লোকচান হ'ব, আহক। যে কৃষ্ণ ডাঙৰ নে 100 টকা ডাঙৰ? যে গাখীৰ উতলি পৰিলে, নন্দৰ ঘৰত গাখীৰ, নন্দ পিতাৰ ঘৰত গাখীৰেৰে নৈ বোৱাব পাৰে, ইমান গাখীৰ আছে। কিন্তু এই কৃষ্ণ সুখ, এই কৃষ্ণময় আনন্দ, এই কৃষ্ণ বুকুৰ মাজত সোমাই আছে। কৃষ্ণক ঠেকেচা মাৰি দিলে 1 লিটাৰ গাখীৰৰ কাৰণে। কথাটো বুজি পাইছেনে বাৰু? কি বাজিছে? এফালে কৰক, মন এফালে কৰক। এইটোৱেই এই ভগৱান লীলা। গাখীৰ উতলি পৰিলে মানে সেই বাজিলে, এইখিনি চব সেইফালে বাদ দিলে, এইটো ভাগৱতে বাদ দিলে। এইটাই মায়া, যে গাখীৰ উতলি আমাৰ কৈ, এই যে ভাগৱতে ধৰেন, এতিয়া আমি ভাগৱত চলি আছে, কৈ আছো নাই? কৃষ্ণ বুকুৰ মাজত লাগি আছো নাই? কৃষ্ণ কথাত লাগি আছো নাই? এখন যদি কেউ বলে যে আপনাদের কই এই জলপান খালে, আসো জলপান খেতে হয়েছে, ইয়াত থাকিব নে এজন? সব উঠি দৌড়িব। তামোল আনিলে তো ভয়ানক কথা হব, আৰু সব ঘূৰি বহি লব, পাণ দেও তামোল দেও। গোবিন্দ বল হৰি গোপাল বল, ওই গোবিন্দ বল হরি গোপাল বল, গোবিন্দ বল হরি গোপাল বল, ওই রাধা রমন হরি গোবিন্দ বল, ওই রাধা রমন হরি গোবিন্দ বল, রাধা রমন হরি গোবিন্দ বল, রাধা রমন হরি গোবিন্দ বল। অর্থাৎ খুব অনুভৱ কৰকচোন, আপোনাৰ বুকুৰ মাজত কৃষ্ণই সাবতি ধৰিছে। বুকুৰ মাজত আপুনি 1 লিটাৰ গাখীৰ আনিছিলে, ভিতৰৰ পৰা কোনোবাই ক'লে গাখীৰ উতলি পৰিলে, কৃষ্ণক ঠেকেচা মাৰি গাখীৰটো বচাবলৈ যাব। 1 লিটাৰ গাখীৰৰ কাৰণে কৃষ্ণক ঠেকেচা মৰা, এখন তামোলৰ কাৰণে ভাগৱতক পিঠি দিয়া, 1 বাটি লাল চাহৰ কাৰণে ভাগৱতক আঁতৰাই থোৱা। এইটোকে আমাক কৈছে সংসাৰী মানুহৰ ভাৱনা হল বিষয়ত আছে, ঈশ্বৰত নাই। সংসাৰৰ মানুহে ঈশ্বৰৰ ওচৰলৈ আহে মাত্ৰ খন্তেকীয়া ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে।
সেইকাৰণে ইন্দ্ৰিয়ৰ ভোগৰ বস্তু দেখাৰ লগে লগে কৃষ্ণক লগে লগে পিঠি দিব পাৰে। মা যশোদায়ো বিষয়ৰ মায়াত সোমাই আছে, ঈশ্বৰক নাপালে। ঈশ্বৰৰ অনুভৱটো মা যশোদাৰ নহ'ল। আচ্ছা, মীৰাই সৰ্বস্ব ত্যাগ কেনেকৈ কৰিলে? মেৱাৰৰ ৰাজা ৰাজভোগ ত্যাগ কৰিলে। মীৰাৰ পূৰ্ণ যৌৱনা এগৰাকী মীৰা, সেই পূৰ্ণ যৌৱন প্ৰাপ্ত এগৰাকী কন্যাই মেৱাৰৰ ৰজাৰ নিচিনা এজন স্বামীক ত্যাগ কৰিলে। বিষয়ৰ সৌভাগ্য, এখন ৰাজেশ্বৰ, এখন ৰাজৰাণীৰ পদ, এইবোৰ মীৰাই কেনেকৈ ত্যাগ কৰিলে? এতিয়া প্ৰশ্নটো হ'ল, যশোদাই কিয় নোৱাৰিলে? যশোদাই কিয় নোৱাৰিলে? অৰ্থাৎ যশোদাৰ মায়া আছিলে, এইকাৰণে নোৱাৰিলে। দুবাৰ বিশ্বৰূপ দেখুৱালে, তাৰ পাছত নোৱাৰিলে। মীৰাই পাৰিলে। ৰাণা নে বীজ দিয়া, মীৰা নে পি লিয়া। ৰাণাই যেতিয়া ক'লে যে নবৌ, এয়া গোবিন্দৰ চৰণৰ পজ্জল, বিষ দিছে, খাই দিছে, তেওঁ পজ্জল খালে, সেইকাৰণে মীৰাৰ একো নহ'ল, গিৰিধৰৰ ডিঙি ফাটি গ'ল। এইকাৰণে আমাক বুজাইছে বাৰে বাৰে, আপোনাৰ মোৰ মন ক'ত আছে বিষয়ত। আমি ভগৱানৰ নামত ত্যাগ কৰিব নোৱাৰোঁ, আমি ভগৱানৰ নামত সময় দিব নোৱাৰোঁ, আমি ভগৱানৰ নামত আমি ত্যাগ কৰিব নোৱাৰোঁ, এদিন অন্ন লঘোণ দিব নোৱাৰোঁ, এদিন প্ৰভুৰ নামত সেৱা কৰিব নোৱাৰোঁ। আজিৰ দিনটো মই প্ৰভুৰ নামঘৰত, মন্দিৰত, অন্ততঃ এই মন্দিৰত আপোনালোকে ভাবক, ইয়াৰ ভাগৱত হৈ আছে, কোনোবা এজনে আহি অকণমান ঝাৰু মাৰি দিলে জানো? সুধিছোঁ মাতাসকল, আমাৰ যিগুলো এখানে মাতা আসছে, এই মন্দিৰত কোনোবা দিনা আশে পাশে ঝাৰু মাৰিলে জানো? মানুহ এজন ৰাখিছে, তাক পইচা এটা দিছে, সেৱাটো আপোনাৰ কি আছে? মানুহজনৰ ডাবুল হৈছে, সি এই জন্মত ঝাৰু মাৰা হৈছে, পিছৰ জন্মত তাৰ বহুত ওপৰলৈ যাব, আপুনি কলৈ যাব? এই ভাগৱত হোৱা 7 দিনৰ এই অৱস্থাটোৰ সেৱা, আপোনাৰ সেৱা এদিন ক'ব নহয় এইটো। আপুনি এই যে 7 দিন ভাগৱত হ'ল বাসুদেৱ মন্দিৰ, এই বাসুদেৱ মন্দিৰত আপুনি কি সেৱা কৰিলে? ইয়াত কোনোবাই ভোগ দিছে, কোনোবাই চাউল, এইটো স্বাৰ্থতে দিছে, ল'ৰা ছোৱালীৰ ভাল হ'ব বুলি, কিবা এটা পুণ্য পাম বুলি দিছে, কিন্তু ইয়াত সেৱা কি কৰিলে? এইকাৰণে আমাক কৈছে যে, এই কাহিনীৰ মাজেৰে কৈছে, যেতিয়ালৈকে আমি বিষয়ৰ আসক্তি এৰিব নোৱাৰিম, যেতিয়ালৈকে আমি কৃষ্ণ আৰু বিষয়ৰ মূল্যাংকন কৰিব নোৱাৰিম, যেতিয়ালৈকে আমি আধ্যাত্ম জীৱন আৰু ভৌতিকতাৰ মাজত থকা এই পাৰ্থক্য অনুভৱ কৰিব নোৱাৰিম, সেইদিনালৈকে আমি কৃষ্ণৰ কৃপা বা আধ্যাত্ম জীৱনৰ যিটো সোৱাদ, এইটো কাহানিও আমি পাব নোৱাৰিম। কেলে? ভগৱানক আমি পায়ে আছো, ইয়াতকৈ কি পাব লাগে বাৰু? ইয়াতকৈ পাব লাগে জানো? যে ভাগৱতেই ভগৱান, ভগৱানে নিজেই কৈ গ'ল উদ্ধৱৰ ওচৰত যে, উদ্ধৱ, ভাগৱত হ'ব মোৰ স্বৰূপ, মোৰ লীলা, মোৰ পৰিকৰ, মোৰ শক্তি, মোৰ ভক্তি। ভাগৱতত মই থাকিম, মোৰ শক্তি, ভক্তি, মুক্তি ভাগৱতত থাকিব। আৰু সেই ভাগৱতে আমি বুকুৰ মাজত পাইছোঁ, সেই ভাগৱতৰ আচৰত বহি আমি আজি শুনিছোঁ, শ্ৰৱণ কৰিছোঁ, আৰু আমাৰ বুকুৰ মাজত অনুভৱ কৰিছোঁ কৃষ্ণ। কিন্তু আমি ইয়াক হেৰুৱাই পেলাওঁ। আমি ইয়াক কেলে হেৰুৱাই পেলাওঁ? আমাক হেৰুৱাই পেলোৱাৰ মূল কথাটো হ'ল, আমাৰ বিষয়ৰ প্ৰতি মায়াটো আছে। যে আমাৰ যিটো জড়জগতৰ যিটো বিনাশী বস্তু, গাখীৰটো বিনাশী বস্তু, ই সংসাৰৰ বস্তু, কৃষ্ণ অবিনাশী তত্ত্ব। গাখীৰত জীৱন আছে, ৰস আছে, কিন্তু সি অবিনাশী নহয়। কৃষ্ণতো জীৱন আছে, সি অবিনাশী। কৃষ্ণৰ কাৰণে কুন্তিমা, এই কুন্তিমাই পাৰিলে, মা যশোদাই কিয় নোৱাৰিলে? অৰ্থাৎ আপুনি মই কিয় নোৱাৰিলোঁ? কুন্তিমাই যে সৰ্বস্ব ৰাজ সুখ, ৰাজ ভোগ, ৰাজ ঐশ্বৰ্য যেতিয়া আহি পৰিলে সন্মুখত, যেতিয়া যুধিষ্ঠিৰ ৰাজপাটত বহিলে, তেতিয়া ভগৱান কৃষ্ণই সোঁৱৰাই দিলে যে, মা, তোমাৰ দুখৰ দিনৰ অন্ত হ'ল,
তোমার দুখৰ দিন অন্ত হৈ তুমি ৰাজমাতা হলা, তোমাৰ পুত্ৰ ৰাজেশ্বৰ হল। এতিয়া তুমি ভোগ কৰা, তুমি সুখ আৰু সংসাৰ ভোগ কৰা, উপভোগ কৰা ৰাজমাতা হৈ। তে কুন্তি মাই ক'লে যে কৃষ্ণ তুমি যদি যোৱা মোক বৰ এটা দি থৈ যোৱা। বোলে কি বৰ? যে মোৰ জীৱনত, মোৰ পু বোৱাৰীৰ জীৱনত যেন কাহানিও সুখ নাহে, মোক দুখৰ উপৰি দুখ দিয়া। ভগৱান কৃষ্ণ কিমান ত্যাগ এটা থাকিব পাৰে, যিজনে ভাগৱতৰ প্ৰথম স্কন্ধ স্থান পাইছে। এয়া ভগৱান পোৱা, ভগৱানক পাবলৈ জীৱনৰ সৰ্বস্ব সুখ আৰু ভোগ ত্যাগ কৰিব লাগিব। কিন্তু আচল সুখ আৰু ভোগ আছে কৃষ্ণত। সেহি আপদ মোহৰ অভিমত, সততে দেখো তোমাক। অৰ্থাৎ ভগৱানে কৈছে এনেকুৱা মোক আপদ দিয়া, বিপদ দিয়া, যাতে মই তোমাক দেখা পাওঁ, তোমাক মই পাওঁ, তোমাক লগত থাকো। বাঁহৰ ঘৰ হওক, সৰু বাঁহৰ ঘৰ হওক, যদি বতাহ বৰষুণাই গোটেই ৰাতিটো তোমাৰ নাম লওঁ, ভয়ত লওঁ, মানে শ্ৰদ্ধাত লওঁ। কেলে? সৰু ঘৰটোত আছো, মোৰ ল'ৰা ছোৱালীকেইটা সোমাই আছে। কিন্তু যদি পকা ঘৰটো আছে, মোৰ ডাঙৰ ডাঙৰ পিলাৰ লগোৱা, তাত কি কওঁ? অ ল'ৰা ছোৱালী, তোমালোকে শুই থাকা দেই, আজি বতাহ বৰষুণ আহিব, আজি নাক বজাই খোৱা। কেঁচা ঘৰটোত নাম লৈছিলে, গোটেই ৰাতিটো নাম লৈছিলে, আৰু আজি নাক বজাই শুই আছে। কোনটো ভাল? কোনটো ভাল? এই কথাটোকে আমাক বুজাইছে যে বিষয়ৰ সুখত, বিষয়ৰ লগত যাৰ মন লাগি আছে, সি কৃষ্ণ কথা 1000 বছৰ শুনিলেও কেতিয়াও নাপায়। আৰু শেষত গৈ মা যশোদাই ঠেকেচা মাৰি দিলে। কিহৰ কাৰণে? গাখীৰৰ কাৰণে। আৰু সেইকাৰণে ভগৱান কৃষ্ণই লাঠি এডাল লৈ ল'লে, যিমান গাখীৰৰ টেকেলি চেকেলি আছিলে চব এফালৰ পৰা ভাঙিলে। মানে আমাকে বলেছে যে ভাগৱত কথা सुनने के लिए जो आएगा खाना वाना मत खिलाओ। আপনার এই খোৱা বস্তু বন্ধ, ভাগৱতত চাহ বন্ধ, তামোল বন্ধ, এখানে নেই। আর আমার যত ভাগবত কথা হয়, চাহ বন্ধ, তামোল বন্ধ, এগুলো বন্ধ। কেন? এগুলো যখন থাকবে ঈশ্বর থাকবে না। ঈশ্বর মনটো টানি থাকিব, মনটোত সেইফালে টানি দিয়ে। সেইকাৰণে আমাক কৈছে, শেষত গৈ মা যশোদাৰ খং উঠিলে, আৰু খেতে না দিলেও খং উঠে ভক্তৰ। কেউ ভক্ত গালিয়ে পাৰি যায়, এটা কি পাচ্ছে রে, কিছু খাওয়া নাই, চাহ নাই, তামোল নাই, কি এইটা পাচ্ছ? আরে ভগৱানৰ অমৃত কথা, এই চাহ তামোল কুটি চাহ তামোলত থাকিও এখানে স্বাদ আছে, জীবন আছে, প্রাণ আছে, এগুলো কিছু নাই। অর্থাৎ আমাকে এইটাই বলেছে যে যাহা কাম তাহা নেহি রাম, জৈসে না মিলে রবি রজনী একটাম। গতিকে যেখানে ভোগ আছে সেখানে যোগ নেই, যেখানে যোগ আছে সেখানে ভোগ নেই, এইটাই বলেছে। এটা শেষত গৈ মা যশোদাই এৰাল এডাল হাতত লৈছে ৰছী, আৰু দধি মথা সেই এছাৰিডাল হাতত লৈ ভগৱানক খেদিছে। অপূৰ্ব দৃশ্য। আগে আগে ভগৱান দৌৰিছে, পাছে পাছে মা যশোদাই খেদিছে। অপূৰ্ব দৃশ্য। সৰগত বহি দেৱতাসকলে সেই অপূৰ্ব দৃশ্য চাইছে যে ভগৱান অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধীশ্বৰ ভগৱান পলাইছে এগৰাকী তিৰতাৰ ভয়ত। সেইটো দেৱদেৱীসকল বিমোহিত হৈছে, চাই চাই আনন্দত আত্মহাৰা হৈছে। আৰু তাৰ পাছতে এবাৰ গৈ থাপ মাৰি ধৰিলে, আৰু ধৰি টানি আনিলে, আনি উৰালে কঁকালে বান্ধিবৰ কাৰণে যত্ন কৰিলে। দীঘল দীঘল ৰছী আনে, দুআঙুলে নাটে। দীঘল দীঘল ৰছী দুআঙুলে নাটে। কিমান যত্ন কৰিছে, দুআঙুলে নাটে। অৰ্থাৎ ৰছী হলো ভক্তিৰ, প্ৰেমেৰ ৰছী। আৰু যখন ভক্তৰ হৃদয়ে থাকবে মই আৰু মোৰ অহং মম, তখন পর্যন্ত ভগবানকে বাঁধতে পারবে না। এইটোৱে আমাকে বলছে, যেতিয়ালৈকে অহংকাৰ আৰু অভিমান থাকিব তেতিয়ালৈকে ভগৱানক ভক্তই
বান্ধিব নোৱাৰে আৰু যেতিয়া মা যশোদাই বান্ধিব নোৱাৰিলে তেতিয়া তেওঁ হাঁহি হাঁহি ক'লে মই যশোদাই মোৰ ৰছীৰে কৃষ্ণক বান্ধিব নোৱাৰো ভকতৰ দুখ দেখি ভগৱন্ত ভকতৰ দুখ দেখি ভগৱন্ত আপুনি বন্ধন লৈলা আপুনি বন্ধন লৈলা হে আৰু ভকতে মাত্ৰ যত্ন কৰক আপোনাক মোক কৈছে যত্ন কৰক এদিন প্ৰভু সদয় হ'ব আমি মাত্ৰ যত্ন কৰিব লাগে হে গোবিন্দ তোমাকে আমি কেমন কৰি সন্তুষ্ট কৰিব হে গোবিন্দ তুমি আমাৰ প্ৰতি সদয় হও আমাৰ প্ৰতি কৃপা কৰক যত্ন কৰক আৰু যত্ন কৰোঁতে এদিন গোবিন্দ এদিন ভগৱন্ত সন্তুষ্ট হ'ব